Hello, welcome everyone to our YouTube channel Assam Pariksha Study Point. আমি নতুন একটা ভিডিও লৈ আহিছো মেথছৰ যেটো ৰিজনিংৰ হয় সো আগন্তুক এডিআৰ এক্সামত বা আপোনাৰ বিভিন্ন কম্পিটিটিভ এক্সামত এটো খুব দৰকাৰী হয় সো ভিডিওটো সম্পূৰ্ণ চাব আৰু যদি চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি লব নোটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিব যাতে প্ৰত্যেকটা ভিডিও আপলোড হোৱাৰ লগে লগে আপোনালোকে সেই নোটিফিকেশনটো পাই যায় সো বলক আজি ভিডিওটো আৰম্ভ কৰো সো প্ৰথম কোৱেশ্চন কি দিছে এজন দৰ্জীৰ কাপোৰৰ ৰোলৰ পৰা কাটিবলৈ কেইবাটাও শাৰ্টৰ টুকুৰা আছিল তেওঁ সমান দৈৰ্ঘ্যৰ প্ৰতিটো ৰোলৰ 10 টুকুৰাত কাটিছিল তেওঁ 1 মিনিটৰ 45 টা কাটৰ হাৰত কাটিছিল 24 মিনিটত কিমানটা ৰোল কাটিব তো কি কৰিছে তেওঁ যদি 10 টুকুৰা কাটিছিল এটা ৰোলৰ পৰা তাৰমানে কিমান ওলাইছিলে 9 পিস ওলাইছিলে ঠিক আছে এটা কি কৈছে 1 মিনিটত কিমান পৰিব পাৰে 45 পিস কৰিব পাৰে 24 মিনিটত কিমান পিস হ'ব আমি 24 * 45 কৰিম সিম্পল এটা আমাৰ ৰোল ওলাব দিছে তো সিম্পল এইটোৰ মাল্টিপ্লিকেশনটো কি কৰিম আমি 9 ৰে ডিভাইড কৰি দিম আৰু আনসাৰটো ওলাই গ'ল একদম ইজি ঠিক আছে তো 120 ৰোল ওলাই গ'ল সিম্পল ওকে তাৰপিছত নেক্সট চাওক আৰু কি কৈছে এটা বান্দৰে প্ৰতি ঘণ্টাত আৰম্ভণিতে 30 ফুট বগাই আৰু পৰৱৰ্তী 8 ঘণ্টাৰ কি কৰে আৰম্ভণিতে আকৌ পুনৰ কি কৰে ভগাবলৈ আৰম্ভ কৰে আগতে 20 ফুট পিছলৈ যোৱাৰ সময়ত কিছু ৰয় তাৰমানে হি কি কৰে টোটাল 30 মিনিট যায় যদি আকৌ 20 মিনিটছ আকৌ তলফালে আহি যায় তো লগে লগে মানে টোটাল কিমান গ'ল 10 ফিট হে গ'ল পাৰ মিনিট পাৰ আৱাৰ মানে 1 ঘণ্টাত কিমান যায় হি 10 ফুট যায় দেখো 20 ফুট যদি হি অতিক্ৰম কৰিব লাগে তো কিমান সময় লাগিব হি আকৌ ৰাতিপুৱা 8টা বজাত কিন্তু তাৰ যাত্ৰাটো আৰম্ভ কৰিছিলে তো 1 ঘণ্টাত যদি 10 ফুট যায় তো 120 ফুটক আমি ডিভাইড কৰিলে 10 ৰে কিমান পাম 12 8টা বজাত ওলাইছিলে 12 টো প্লাস কৰি দিয়ক ইয়াৰ লগত কিমান হল বলে 20 টা মানে কেইটা তেতিয়া সন্ধিয়া ৰাতিপুৱা হেৰি কৰিছিলে তো 12টা পিছত তো আমি কি জানো যে টাইমটো ৰেলৱে টাইমত চালে 13 14 15 হয় ন তো 20 টা মানে 8টা সন্ধিয়া 8 বজাত কি কৰিব তাৰ ডেস্টিনেশনটো যত পাবলৈ হিখিনি পাই যাব সিম্পল ওকে এসা কি কৈছে যদি এ বি এর পৰা 3 বছৰ ডাঙৰ আৰু সিটকৈ 3 বছৰ সৰু আনহাতে বি আৰু ডি জমজ সি আৰু ডি কিমান বছৰ ডাঙৰ মানে এটো ওলাবলে ডিফাৰেন্স ইয়াৰ এজৰ আমি কি কৰিম ইয়াতে এ টো আমি বি এর বয়সটো ধৰিছো x বছৰ এ টো তাৰ পৰা 3 বছৰ ডাঙৰ তাৰমানে x + 3 সি কি কৈছে ইয়াৰ পৰা 3 বছৰ সৰু তাৰমানে কি হ'ব এ সিৰ পৰা 3 বছৰ সৰু তাৰমানে সি ইয়াৰ পৰা 3 বছৰ ডাঙৰ ইয়াৰ বয়সৰ পৰা 3 বছৰ ডাঙৰ সি 3 বছৰ প্লাস হৈ গ'ল এটা সমাধান কৰি এটো পাম এটা আমাৰ সি কি কৰিবলে সি আৰু ডি ৰ বি আৰু ডি সেম হ'ব কাৰণ দুজন জমজ ন বি x বছৰ হলে ডি x বছৰ হ'ব এটা দুইজনৰ বয়সৰ পাৰ্থক্য সি - ডি কৰি দিয়ক আনসাৰ কি পাম আমি 6 বছৰ তাৰ মানে আনসাৰ কি হ'ব আমাৰ 6 ইয়াৰ্স সিম্পল ওকে তাৰ পিছতো চাওক কি কৈছে এজন ছোৱালীয়ে তাইৰ বাও হাতৰ এইটো চিত্ৰটো চাওক বাও হাতৰ আঙুলি নিম্নলিখিত ধৰণে গণনা কৰিছিল তাই বুঢ়া আঙুলিক 1 পিছত নেক্সট 2 3 4 5 কেনেকৈ গৈছিল আকৌ এবাৰ 6 7 8 9 10 কে কাউন্ট কৰিছিল এনেকৈ কাউন্ট কৰি তাই কি 1994 লৈকে গণনা কৰিছিল এটা আঙুলি গণনা সমাপ্ত কৰিটো এটা তাই কোনটো আঙুলিত এই কাউন্টিংটো শেষ হ'ব এটা চাওক আমি লাষ্টৰ একক নম্বৰটো চাম কি 4 4টো ক'ত আছে বলে আমাৰ কোনটো আঙুলিত আছে সিম্পল হয়নে এটা চাওক কোনটো আঙুলিত আছে আমাৰ অনামিকা আঙুলিত আছে হয়নে ঠিক আছে তো কি হ'ব আমাৰ 4 নম্বৰটো আমাৰ যেটা এককৰ সংখ্যা আছে হেতু আমি ইয়াত পাম তাৰ মানে ইয়াতে তাই কাউন্টিংটো শেষ হ'ব ঠিক আছে এটো আনসাৰ সিম্পল এসা কি কৈছে আপোনাৰ অধ্যয়ন দুখন কিতাপ সমাপ্তিৰ মাজৰ আপোনাৰ পাঁচখন প্ৰিয় পাজল কিতাপ প্ৰদৰ্শন কৰিছিল যদি আপুনি প্ৰতিটো সম্ভাৱ্য সংমিশ্ৰণ পাঁচখন কিতাপ সজাবলৈ সিদ্ধান্ত লয় আৰু প্ৰতি মিনিটৰ মাত্ৰ এখন কিতাপে আপুনি অতৰাব পাৰে তেন্তে কিমান সময়ত আপুনি কমপ্লিট কৰিব পাৰিব এটা আমাৰ কিতাপ কি আছে পাঁচখন আছে আমি যদি এইখিনি এৰেঞ্জ কৰিব যাও প্ৰথম পাঁচখন আছিল নেক্সট মই কি কৰিলে এখন অতৰাই দিলো 4খন হৈ গ'ল এখন অতৰাই দিলো 3খন হৈ গ'ল আৰু দুখন আৰু এখন হৈ গ'ল গতিকে মাল্টিপ্লিকেশন কৰি দিয়ক বলে 200 120 বাৰ মই এইটো ধৰণে সজাব পাৰো 1 মিনিটত কি কৈছে আকৌ চাওক আমি 1 মিনিটত মই এখন কিতাপহে আতৰাব পাৰো 1 মিনিটত যদি এখন কিতাপ আতৰাব পাৰো 120 খন কিতাপ আতৰাবলৈ মই কিমান লাগিব 120 খন মানে 120 মিনিট 120 মিনিট মানে কিমান 2 ঘণ্টা সিম্পল একদম ইজি নেক্সট চাওক এটা ক্লাবৰ 30 জন সদস্যই বেডমিন্টন একক প্ৰতিযোগিতা খেলিবলৈ সিদ্ধান্ত লৈছিল যেতিয়া এজন সদস্যই খেলখন হেৰুৱাই তেতিয়া তেওঁ প্ৰতিযোগিতাৰ বাহিৰ হয় কোনো সম্পৰ্ক নাই এইটো এটা বিজয়ী নিৰ্ধাৰণ কৰিবলৈ খেলিব লগা নিম্নলিখিত সংখ্যক খেল কিমানটা মেচ খেলিব লাগিব 30 জন মানুহ আছে মানে এজনটো উইনাৰ হ'বই বাকি 9 কি হ'ব বাকি কেইজনটো লুজাৰ হ'ব 29টা মেচটো খেলিবই লাগিব ন তেতিয়াহে আমি উইনাৰটো ডিসাইড কৰিব পাৰিম তো 30 পৰা 1 টো মাইনাস কৰি দিও উইনাৰটো কিমানটা মেচ খেলিব লাগিব তাৰমানে 29টা মেচ সিম্পল
সব কি কৈছে এজন ব্যক্তিৰ ওচৰত টকা কি হৈছে 1 টকাৰ নোট 5 টকাৰ নোট আৰু 10 টকাৰ নোট টোটেল মিলাই কিমান আছে বোলে 480 প্ৰতিটো মূল্যৰ সংখ্যা সমান আছে তে ওচৰত থকা মুঠ টকাবোৰৰ সংখ্যা কিমান হ'ব ঠিক আছে মানে টকাবোৰৰ সংখ্যা কিমান কিমানকে আছিল এটা আমাক কি কৰিছে ওলাব দিছে আমি যদি কি ভাবো প্ৰত্যেকটা নোটৰ সংখ্যা যদি x বুলি ভাবো তো 1 টকাটো x 5 টকাটো 5x 10 টকাটো 10x টোটাল মিলি কিমান হৈছে 480 সিম্পল x এর ভ্যালুটো কিমান হল তেতিয়া আমি কটাকটি কৰি কি পাম 30 পাম হয়নে এটা 10 + 15 একে 16 16টা x এটা সাইড চেঞ্জ কৰিলে আমি 16 আৰু 480 ক্যান্সেল কৰিলে 30 আমাৰ প্ৰত্যেকটা কি হৈছে সমান কোৱেশ্চন হয় প্ৰতিটো মূল্যৰ সংখ্যা সমান তো 3 * 30 কৰি দিয়ক x এর ভ্যালু কি পাম 90 তাৰ মানে কি হ'ব তাৰ ওচৰত থকা মুঠ টকাবোৰৰ সংখ্যা কিমান 90 ঠিক আছে একদম সিম্পল সো আজিলে আমি মানে কোৱেশ্চন কেইটা আপোনালোকৰ ওচৰত আনিছিলো যিখিনি ৰিজনিংৰ খুব ইম্পৰ্টেন্ট হয় সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাবৰ বাবে ধন্যবাদ আকৌ পুনৰাই কৈছো যে চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নোটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল লাগিছে বা সহায় কৰিছে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰি ল'ব যাতে সকলো ভিডিওটো শৰ্ট যায় আৰু সকলোকে ভিডিওটো সম্পূৰ্ণ চাবৰ বাবে পুনৰাই ধন্যবাদ দিছো এনেকৈ আমি আৰু নতুন ভিডিও লৈ আহিম আপোনালোকে আমাৰ লগত সংযোগ হৈ থাকিব ধন্যবাদ